অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা কোন জিলাত কেতিয়া পইচা দিব আমাৰ SMS কল এডমিট কাৰ্ড কিয় অহা নাই জয় হিন্দ বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু আৱাৰ বিজুটিভ ষ্টাৰ্টিং চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে সো ফাইনালি অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা স্কিম 2 লাখ 5 লাখ যেহেতু আমাৰ ইণ্টাৰভিউ চলি আছে বা কিছুমানৰ হৈ গ'ল আৰু কিছুমানৰ এতিয়াও বা বহুতৰে এতিয়াও SMS অহা নাই কলিং কৰা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই যেটো বহুতে চিন্তা কৰি আছে যে আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিব নে নাই বা ইন্টাৰভিউটো আমাৰ 2024 চনত হ'ব নে নাই আমাক 2024 চনত পইচা দিব নে নাই যেটো বহুতে চিন্তা কৰি আছে আৰু বহুতৰে যেহেতু 2024 ফেব্ৰুৱাৰী মাহতে ইন্টাৰভিউটো হৈছে বা এতিয়াও একাউণ্টত এটকা সোমোৱা নাই সো পইচাটো কেতিয়া দিব বা কোনখন ডিস্ট্ৰিক্টৰ কেতিয়া দিব বা কোনটো ডিস্ট্ৰিক্টৰ আগতীয়াকৈ পইচাটো দিব আৰু পইচাটো আমাৰ ডাইৰেক্ট বেংক একাউণ্টত দিব নে ক'ত দিব সো আজি আমি ইয়াতে A to Z কিছুমান কথা পাতিম সো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনবা কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো বন্ধু বান্ধৱীসকল ইয়াত আৰু এটা কথা যদি আপোনালোকে আমাৰ চেনেলটি নতুনবা কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব যেহেতু বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব এতিয়া কথা হৈ গ'ল আৰু এটা যেহেতু বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ পইচাটো কেতিয়া দিব চাওক বন্ধু বান্ধৱীসকল প্ৰথমে মই ক'বলৈ বিচাৰিছো যে আমাৰ অসম চৰকাৰৰ আঁচনি যেটো আমাৰ অফিচিয়েল ওয়েবসাইট আছে তাতে আমাৰ একো অফিচিয়েল নোটিছ মুকলি কৰি দিয়া নাই কিন্তু ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব এইটো আমাৰ এনালাইটিক ভিডিও হ'ব ঠিক আছে আৰু চাওক যেহেতু মই কেইদিনমান আগতে মই দুটা তিনিটা ভিডিও বনাইছো প্ৰায় অলৰেডি মই 6টা মান ডিস্ট্ৰিক্টৰ ভিডিও বনাইছো যে আমাৰ কোনখন ডিস্ট্ৰিক্টত বা কোনখন জিলাত আমাৰ কিমান জনে অনলাইন এপ্লাই কৰিছে লৰা কিমান কৰিছে ছোৱালী কিমান কৰিছে কোনটো কাষ্টত কিমান জনে কৰিলে বা কোনটো পঢ়াশুনাতে কিমান জনে কৰিলে ঠিক আছে যেহেতু মই ভাবিছো যে আমাৰ সকলোখিনি জিলাৰ ওপৰতে মই এটাকে ভিডিও বনাই দিম মানে অল ডিটেইলছৰ ওপৰত এটা ভিডিও বনাই দিম তাৰ পিছত মই সকলোখিনি এনালাইটিক কৰি আপোনাক এই ভিডিওটো বনাই দিম যে আপোনালোকৰ পইচাটো কেতিয়া দিব পাৰে A to Z ভালকে মই বনাই দিম আৰু লগতে কিবা যদি অফিচিয়েল নোটিছ আহে সেইটোও মই ভিডিও বনাই দিম যেটো বহুতে কৈ আছে যে এইবিলাক ভিডিও বনাই লাভ নাই যেহেতু তুমি ভিডিও বনোৱা যে আমাৰ পইচাটো কেতিয়া দিব পাৰে বা কোনখন জিলাত কিমানজন অনলাইন এপ্লাই কৰিছে এইবিলাক ভিডিও বনাই লাভ নাই চাওক বন্ধু বান্ধৱীসকল ইয়াতে মই কথা ক'বলৈ বিচাৰিছো ঠিক আছে চাওক এখত প্ৰায় মানে 10 জনহে ক'ব এই কথাটো যে আমাক এই ভিডিওটো নালাগে বা ভিডিওটো বনাই লাভ নাই কিন্তু এখত 90 জনে ক'ব 90 জনে ক'ব যে আমাক ভিডিও লাগে আমাৰ জিলাৰ ওপৰত ভিডিও লাগে যেটো বহুতে বুজি নাপায় ঠিক আছে আৰু ভিডিওটো বনাই দিলে বহুতে ভালকে বুজি পায় সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে কমেন্ট কৰি জনাব যে আপোনাক ভিডিও লাগে নে নাই আপোনালোকৰ জিলাৰ ওপৰত আৰু কমেন্টবিলাক ভালকে চাব এজন দুজনহে কমেন্ট কৰি ক'ব যে ভিডিও নালাগে আৰু বহুতে ক'ব বা সকলোৱে ক'ব যে ভিডিও লাগে সো এতিয়া কথা হৈ গ'ল যেহেতু মই প্ৰথমে এটা ভিডিও বনাইছিলো যে আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম স্কিম যেহেতু আমাৰ ইয়াতে মানে অসমৰ ভিতৰত সকলোতকৈ কোনখন জিলাত বেছি অনলাইন এপ্লাই কৰিছে কোনখন জিলাত সকলোতকৈ কম অনলাইন এপ্লাই কৰিছে সেইটো হিচাপতে আমি এনালাইটিক ভিডিওটো আজি কথা পাতিম তাৰ পিছত হৈ গ'ল যে আমাৰ অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা নগাঁও এণ্ড যোৰহাটত কিমানজন অনলাইন এপ্লাই কৰিছে ইয়াৰ পিছত মই আৰু এটা বনাইছিলো যে আমাৰ ওদালগুৰি আৰু গোলাঘাটত কিমানজন অনলাইন এপ্লাই কৰিছে অল ডিটেইলছ ওপৰত ভিডিও যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনেহলে ভিডিওটো চাই ল'ব লগতে বাকি জিলা সমূহৰ ওপৰত মই অতি সোনকালে ভিডিও বনাব চেষ্টা কৰিম সো এতিয়া কথা হৈ গ'ল আজি আমাৰ টপিকটো যেহেতু হ'ল অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সো কোন জিলাত কেতিয়া পইচা দিব আমাৰ SMS কল এডমিট কাৰ্ড কিয় অহা নাই চাওক এতিয়া বন্ধু বান্ধৱীসকল যেহেতু প্ৰথমে মই ক'বলৈ বিচাৰিছো যেটো বহুতে কৈ আছে যে আমাৰ ইন্টাৰভিউটো ফেব্ৰুৱাৰী মাহত হৈছে বা এতিয়া আমাৰ যেটো মাৰ্চ মাস গুছি গ'ল এতিয়া এপ্ৰিল মাহ আহিব ঠিক আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাহ আহিব সো এতিয়া আমাৰ বেংক একাউণ্টত এটকা সোমোৱা নাই চাওক বন্ধু বান্ধৱীসকল এই কথাটো প্ৰথমে স্পষ্টভাৱে বুজি লোৱা যে আমাৰ সাপোজ ধৰি লোৱা যে আপোনাৰ ইন্টাৰভিউটো হৈছে বহুত আগতে হৈছে বা ফেব্ৰুৱাৰী মাহতে হৈছে ঠিক আছে এনেকুৱা নহয় যে আপোনাৰ ইন্টাৰভিউ হোৱাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত পইচা ডাইৰেক্ট 2 লাখ টকা সোমাব এনেকুৱা ধৰণৰ সিস্টেম নহয় এইটো সিস্টেমটো কেনেকুৱা ধৰণৰ চাওক আমাৰ সকলোখিনি ডিস্ট্ৰিক্টৰ ওপৰত বা সকলো জিলাতে যেহেতু বহুত জনে অনলাইন এপ্লাই কৰিছে এই সকলোৰে ইন্টাৰভিউটো কমপ্লিট হ'ব লাগিব ভাইবা টেষ্টটো কমপ্লিট হ'ব লাগিব তাৰ পিছতহে এটা ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ পিছতহে আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব
ঠিক আছে এতিয়া কথা হৈ গ'ল আৰু এটা যে আমাৰ ডিষ্ট্ৰিক্টত কেতিয়া দিব আমাৰ জিলাত কেতিয়া দিব চাওক বন্ধু বান্ধৱীসকল এইটো আমাৰ জিলা উইচ নহ'ব ঠিক আছে যে আপোনালোকৰ সাপোজ ধৰি লওক আমাৰ সেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বা কোকৰাঝাৰ জিলাত আগতে পইচা দিব তাৰপিছত সেইফালে ধুবুৰী ডিষ্ট্ৰিক্টত বা ধুবুৰী জিলা আমাৰ বহুত পিছত পইচা দিব এনেকুৱা ধৰণৰ চিষ্টেম নহয় এইটো চিষ্টেমটো এনেকুৱা ধৰণৰ হ'ব যে আপোনালোকৰ ফাৰ্ষ্ট টাইম যেটো ফাৰ্ষ্ট ষ্টেপ আপোনালোকৰ এই ভাইবা টেষ্টটো কমপ্লিট কৰিব সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিং কৰাৰ পিছতহে আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব লগতে এতিয়া ইয়াত আৰু এটা কথা আহি গ'ল যে কিছুমানে বহুতে যেটো কৈ আছে যে আমাৰ সেইফালে মাৰ্চ 8 তাৰিখৰ পৰা আমাক কিছুমানক পইচা দিছে বা পইচা দিয়াৰ কথা কৈছে ঠিক আছে চাওক এইটো কথাটো হয় মানে যিসকলে 5 লাখৰ বাবে অনলাইন এপ্লাই কৰিছে যেনেকৈ আমাৰ ইঞ্জিনিয়াৰিং ডিপ্লোমা যেটো আমাৰ আদাৰ্স যেটো পদ আছিলে বা যিসকলে 5 লাখৰ কাৰণে অনলাইন এপ্লাই কৰিছে অকল তেওঁলোককহে পইচা দিয়া কথা কৈছে 8 মাৰ্চ 2024 ৰ পৰা যেটো আমাৰ এপ্ৰিল মাহত আৰম্ভ কৰাৰ কথা আছিল কিন্তু তেওঁলোকক মানে আগতীয়াকৈ বা 8 মাৰ্চ 2024 ৰ পৰা পইচা দিয়া কথা কৈছিল আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে আৰু এই ভিডিও ক্লিপটো মই অলপমান পিছতে লগাই দিম ঠিক আছে সো এতিয়া কথা হৈ গ'ল যেটো আমাৰ 2 লাখ টকা আছে এইটো সকলোকে দিয়া নাই বা 2 লাখ টকাটা এতিয়াও দিয়া নাই আৰু আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই পাইলে কমেন্ট কৰি জনাব আৰু মই জনা মতে যে এই 2 লাখ টকাটো এতিয়াও দিয়া নাই ঠিক আছে আৰু যেটো কিছুমানে কৈ আছে আমাৰ বেংক একাউণ্টত পইচা সোমাইছে সো এইটো কোনো অফিচিয়েল নোটিছ দিয়া নাই আৰু সোমাইছে নে নাই আপোনালোকে ভালকে কমেন্ট কৰি জনাব আৰু ৰিয়েল হয় সেইটো কমেন্ট কৰিব ঠিক আছে এনে যেনে তেনেকে কমেন্ট নকৰিব যে পইচা সোমাইছে ঠিক আছে ভালকে কমেন্ট কৰিব যেটো বহুতে কৈ থাকে আমাৰ বেংক একাউণ্টত পইচা সোমাইছে কিন্তু অফিচিয়েল নোটিছ আকৌ মুকলি কৰি দিয়া নাই আৰু এই আমাৰ স্কিমটো যেটো সিস্টেম আছে এইটো সকলোৰে ইন্টাৰভিউ ফাৰ্ষ্ট টাইম হ'ব লাগিব ভাইবা টেষ্টটো হ'ব লাগিব তাৰ পিছত ট্ৰেইনিং কৰাব ট্ৰেইনিংৰ পিছতহে আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব ঠিক আছে এইটো ক্লিয়াৰ হৈ গ'ল সো এতিয়া কথা হৈ গ'ল যে আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট পইচাটো সোমাব আৰু ট্ৰেইনিংটো হ'ব এতিয়া কথা হৈ গ'ল সো আমাৰ বহুতৰে যেহেতু SMS কল এডমিট কাৰ্ড অহা নাই সো বহুতে যেহেতু এতিয়া ভাবি আছে যে সঁচাকৈ আমাৰ 2024 চনত নাহিব নেকি বা যেহেতু আমাৰ এইফালে 2 লাখ প্লাস ক্যান্ডিডেট আমাৰ ৰেজিষ্ট্ৰেচন কৰিছে তাৰপিছত 1 লাখ প্ৰায় 4000 ক্যান্ডিডেট আমাৰ অনলাইন এপ্লাই কৰিছে আৰু এই বছৰ যেহেতু আমাৰ 1 লাখ যুৱতীকহে আমাৰ টকাখিনি দিব তেনেহলে 4000 যেহেতু আমাৰ আকৌ পেন্ডিংত পৰিব বা 4000 নিজিব তাৰ ভিতৰত আমাৰ নামটো আছে নেকি বা আমাক এতিয়া 2024 চনত পইচাখিনি দিব নে নাই বা আমাৰ ইন্টাৰভিউ কিয় হোৱা নাই যেটো বহুতে চিন্তা কৰি আছে চাওক বন্ধু বান্ধৱীসকল এইটো এতিয়া আপোনালোকে ডিসাইড কৰিব নোৱাৰিব যে আপোনাৰ বেংক একাউণ্টত বা আপোনাক পইচা 2024 চনত নিদিব কিয় নিদিব এটা কথা মন কৰিব যেটো বহুতে ক'ব পাৰে যে যিসকলৰ ইন্টাৰভিউ হোৱা নাই যিসকলৰ এডমিট কাৰ্ড কল SMS অহা নাই সো আপোনালোকৰ ইন্টাৰভিউ 2025 চনত হ'ব এইটো ভুল কথা ঠিক আছে ইয়াৰ ওপৰত যিসকলে ভিডিও বনাইছে চাওক মই এটা ভিডিও চাইছো ডাইৰেক্ট কৈছে যে যিসকলৰ এডমিট কাৰ্ড SMS কলিং অহা নাই সো আপোনালোকৰ ইন্টাৰভিউ 2025 চনত হ'ব এইটো ভুল কথা ঠিক আছে হি নিজে ভালকে নাজানে চাওক যেহেতু আমাৰ 1 লাখ যুৱতী এই বছৰ টকাখিনি দিয়া হ'ব সো 1 লাখ যদি হয় তেনেহলে কোনখন জিলাত কিমানজনকে এপ্লাই কৰিছে ফাৰ্স্ট এইটো আমাক চাব লাগিব তাৰ পিছত কোনখন জিলাত সকলোতকৈ হাইয়েষ্ট অনলাইন এপ্লাই কৰিছে সেইটো আমাক চাব লাগিব সোৱাৰ পিছত এদিনত যদি আমাৰ 30 ধৰা ঠিক আছে যদি আমাৰ এদিনত 30 জনকৰ মানে ইন্টাৰভিউ বা ভাইবা টেষ্টটো হয় তেনেহলে আমাৰ কিমান দিন সময় লাগিব সাপোজ ধৰি লোৱা যে আমাৰ হেইফালে লখিমপুৰ জিলাত সকলোতকৈ হাইয়েষ্ট অনলাইন এপ্লাই কৰিছে 8053 জন ক্যান্ডিডেট তেনেহলে হে আমাৰ এইটো যদি আমি 30 দি ইনটু দিও তেনেহলে আমাৰ কিমান দিন সময় লাগিব আৰু তাৰ ভিতৰত সানডে আছে সেকেন্ড স্যাটাৰডে আছে ফোৰ্থ স্যাটাৰডে আছে হেইবিলাক আকৌ বন্ধ আছে ঠিক আছে হেই কাৰণে আৰু যেহেতু আমাৰ সন্মুখত ইলেকশন আহি গল আমাৰ 4 জনৰ ৰিজাল্ট আছে ঠিক আছে লোকসভা ইলেকশন আছে হেই কাৰণে কিছুমান জিলাত বন্ধ কৰিছে ইন্টাৰভিউ আৰম্ভ কৰি আকৌ বন্ধ কৰিছে আৰু কিছুমান জিলাত এতিয়াও মানে ইন্টাৰভিউ চলি আছে ঠিক আছে এতিয়া চাওক যেহেতু বহুতৰে ইন্টাৰভিউ কিছুমানৰ চলি আছিল জিলাত কিন্তু বন্ধ কৰিছে কিয় বন্ধ কৰিছে সেই জিলাখনত অনলাইন এপ্লাই সংখ্যা কম হ'ব পাৰে বা হয়তো বা বেছি হ'ব পাৰে সেই কাৰণে মানে কমপ্লিট নহব এইটো কমপ্লিট নহবই আৰু মানে ইলেকশনৰ ওপৰত বেছিকে চাপ আছে ঠিক আছে সেই কাৰণে ইন্টাৰভিউ পোষ্টপন কৰিছে হ'ব 100% মানে ইলেকশনৰ পিছতহে আপোনালোকৰ ইন্টাৰভিউ হ'ব এনেকুৱা নহয় যে 1 লাখ ক্যান্ডিডেট যে এদিনতে শেষ কৰি দিব এনেকুৱা ধৰণৰ সিস্টেম নহয় ঠিক আছে যেটো 1 লাখ ক্যান্ডিডেট সকলোৰে ইন্টাৰভিউ হ'ব আৰু দিনত যদি 30-40 জনকে হয় তেনেহলে কিমান দিন সময় লাগিব এইটো আপোনালোকে নিজে হিসাব কৰিলে পাব ঠিক আছে আৰু যিসকলৰ SMS কল এডমিট কাৰ্ড অহা নাই মই এটা কথা ক'বলৈ বিচাৰিছো সো আপোনালোকে বেলেগ ফালতু ভিডিওবিলাক চাই ঠিক আছে মনটো বিয়া নকৰিব আপোনালোকে আমাৰ বিজুদীপ 13 ইউটিউব চেনেলটো ফলো কৰিব সাবস্ক্ৰাইব কৰিব
যিটো ৰিয়েল যিটো নটিছৰ ওপৰত ভিডিঅ' হয় সেইটো লাভ কৰিব আৰু লগতে এনালাইটিক কৰিহে মই ভিডিঅ' বনাই দিওঁ ঠিক আছে যেনে তেনেকৈ মই ভিডিঅ' নবনাওঁ আৰু মোৰ ভিডিঅ' বহুতে কপি কৰে ঠিক আছে মই এইটো বুজিব ভালকৈ আৰু কোনে কোনে মোৰ কণ্টেণ্টটো কপি কৰে মই ভালকৈ জানো ঠিক আছে মোৰ ভিডিঅ'টো বহুতে কপি কৰে আৰু কপি কৰি তাৰপিছতহে সেই ভিডিঅ' বনাই দিয়ে চ' সি ভালকৈ ক'ব নোৱাৰে ঠিক আছে মই ভালকৈ ক'বলৈ বিচাৰিছোঁ চাওক আমাৰ অসমৰ ভিতৰত মই এইটো চেলেঞ্জ কৰিছোঁ ঠিক আছে এনালাইটিক ভিডিঅ'ৰ ওপৰত মোৰ ওপৰত ভিডিঅ' বনাব নোৱাৰিব যিকোনো টপিক নহয় কিয় সেইটো মই চেলেঞ্জ কৰিছোঁ এতিয়া চাওক বন্ধু বান্ধৱীসকল যিহেতু এইটো বুজি পালে আপোনালোকে যে আমাৰ SMS কল এডমিট কাৰ্ড কিয় অহা নাই যে আমাৰ ইলেকশ্যন আৰম্ভ হৈছে বা কিছুমান জিলাত বেছি চাপ আছে সেইকাৰণে আমাৰ ইণ্টাৰভিউটো পষ্টপন কৰিছে বা আমাৰ সেইফালে ইলেকশ্যনটো পাৰ হোৱাৰ লগে লগে আকৌ আমাৰ ইণ্টাৰভিউটো চলিব আৰু কিছুমান জিলাত এতিয়াও আমাৰ ইণ্টাৰভিউটো চলি আছে বন্ধ কৰা নাই ঠিক আছে আৰু কিছুমান জিলাত আমাৰ অনলাইন এপ্লাই সংখ্যা কম হোৱাৰ বাবে কিন্তু এতিয়াও আমাৰ অনলাইন এপ্লাই আমাৰ যিটো ভাইবা টেষ্টটো আছে ইণ্টাৰভিউটো আছে এইটো আৰম্ভ কৰা নাই চ' আমাৰ এইফালে মানে ইলেকশ্যনৰ পিছতহে আৰম্ভ কৰিব ঠিক আছে আৰু যিবিলাক আমাৰ মানে ডাঙৰ জিলা আছে সেইবিলাক আগতীয়াকৈ আমাৰ সেই ইণ্টাৰভিউটো আৰম্ভ কৰিছে যিহেতু সকলোৰে আমাৰ শেষ কৰিব লাগিব ফাইবাৰ টেষ্টটো তাৰপিছত আকৌ ট্ৰেইনিং হ'ব তাৰপিছতহে আমাৰ পইচাখিনি ডাইৰেক্ট বেংক একাউণ্টত দিব ঠিক আছে চ' এতিয়া বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু লগতে এতিয়া কথা আহি গ'ল যে আমাৰ পইচাটো কেতিয়া দিব পাৰে সকলোৰে চাওক বন্ধু বান্ধৱীসকল আমাৰ ইয়াত এইফালে মানে নৱেম্বৰ ডিচেম্বৰ মাহ ধৰি ৰাখিব ঠিক আছে নৱেম্বৰ ডিচেম্বৰ আগতে দিব মানে নৱেম্বৰ ডিচেম্বৰ মাহত টকাটো দিব কিয় দিব এই ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাই দিম কেতিয়া বনাই দিম এই আমাৰ সকলোখিনি জিলাৰ ওপৰত যেতিয়া ভিডিঅ' বনোৱা শেষ হ'ব যে আমাৰ কোনখন জিলাত কেইজন অনলাইন এপ্লাই কৰিছে কোনটো কাষ্টত কেইজন অনলাইন এপ্লাই কৰিছে এইবিলাক ভিডিঅ' বনোৱা শেষ হোৱাৰ লগে লগে মই আপোনালোকক এটা স্পেচিয়েলকৈ ভিডিঅ' বনাই দিম যে আমাৰ এদিনত যদি 30-40 জনকৈ ইণ্টাৰভিউ হয় তেনেহ'লে আকৌ আমাৰ সেকেন্ড স্যাটাৰডে ফ'ৰ্থ স্যাটাৰডে সানডে বন্ধ আছে চ' টোটেলি আমাৰ কেইদিন সময় লাগিব ইণ্টাৰভিউ টেষ্টটো বা আমাৰ ভাইবাৰটো কেইদিন সময় লাগিব A to Z তাৰপিছত পইচাটো আমাৰ কেতিয়া দিব চ' ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম ঠিক আছে ভালকৈ মই বুজাই দিম চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম জয় ভাৰত